জালারও কিন্তু এবার মাল খাওয়া ওলাই গেছি তার পকারে দি পুরা। পাগলা ফতেকত বলে তাক বলে পকারত বলে গরম লোহা পরে গেছি বলে। তাকে টুঙ্কু কুটুক দেখাই নাই দেখোন ক'তবা আছে, ক'ত থাকবো আৰু ঘৰত বেলতি আছে বোধহয়। সেয়েতো এৰি দে, মই মেডিকেল নাযাওঁ। তই নেগেলি হব, ৰাতিটো শুবা নেযা তই? পেটৰ বিষ এটা বাৰী মৰি থাকা, গৰমটো নাপায়, মালটোতো খাব এৰা নাই তই। এই দে, মই এইবোৰ নাজানো, মই নাযাওঁ মেডিকেল। বাগলাৰাণী সিহঁতৰ আৰু কি হৈছে? বাগলাৰাণী বাইদেউ কি হৈছে? নকবি দে, এই বুঢ়া মাল খাই খাই তাৰ অৱস্থা নাই। গোটেই দিনটো ৰাতিটো সি শুব নিদিয়ে, পেটৰ বিষত চিঞৰি থাকে। আৰু এতিয়া দেখিছ, এতিয়া সি মেডিকেল নাযায়, টানি টানি আনিব লগা হৈছে। তই কি গাখীৰ খাব পাৰি কিনে বুঢ়া বয়সত মেডিকেলত নিবা, তোক টানি টানি নিবা লাগে? মোৰ একো হোৱা নাই, খোজ মোক লৈ আনিছে টানি টানি। খায়ে আহিছ নেকি? বুঢ়াই নাখাব, ৰাতিপুৱা পেটৰ বিষত চিঞৰি থাকিব পাৰে, ঠিককে মাৰিব সি মালটো। বল, আজি তোক মেডিকেলত নিহেই মই নাযাওঁ, মই নাযাওঁ। হয়ো দে ঘণ্টা, কি কৰবা দে, মহা খাই মৰে মানুহ ইলাই। তাকেইটোৱে। দে কচোন কিয় বা আহিলি তহঁতে? তাৰে কি কথা সোধে? ডক্তৰ তাত আৰু এনে আহে নেকি? বেমাৰ দেখাবই আহে। হয় দিয়া মই পাহৰি গৈছিলো। দে ক, কি হৈছে কাৰ? তোমাৰ মানুহটো ই মানে ৰাতিপুৱা প্ৰায় টাইম গেলাই খাই থাকে। সদায় মানা কৰো কিন্তু নুশুনে কথা। এতিয়া সি পেটৰ বিষত সদায় চিঞৰি থাকে, দিনে ৰাতি শুব নিদিয়ে মোক। তোৰো ভুল আছে, তই বোধহয় ঘৰতে মালটো বনোৱা সেই ধৰি খাই সি। সেইটো আৰু কি কৰিম ন, সেইটো কৰিয়েতো চলি আছো ন। সেইগিলা বাদ দিবিচোন, বেলেগ কামো আছে নহয় দুনিয়াত, বেলেগ কাম কৰবা নৰা। আজি যদি সেইগিলা বস্তু ঘৰতে নবনালি, আজি গিৰেৰ এই অৱস্থা নহলা হয়। ইয়াততো হৈছে তোৰ পৰাতো বহুতে কিনে, আৰু মানুহবিলাক কিমান কি হব তই কচোন একবাৰ। ছাৰ হৈ দিয়ক, কথাটো বুজি পাইছো দিয়ক। সেইকাৰণে এইগিলা বাদ দিবি, বেলেগ কাম কৰবি। মোৰ একো হোৱা নাই ডক্তৰ, মোৰ একো হোৱা নাই। চুইপাৰ, ক'ত চুইপাৰৰ নিচিনা বহি আছা তই? ক'ত জল্দি ইমানে বস্তুটো খাই আহিছি নেকি? ছাৰ কিনো কম, ৰাতিপুৱাৰ পৰা খাই। দে তাক বিছনাত উঠে দি। ডক্তৰ, মোৰ একো হোৱা নাই বুলি কৈছো না মই তোক। বুঢ়া, ভালে ভালে বিছনাত উঠ তই। মই নুঠো, মোৰ বেমাৰ হোৱা নাই একো। তোক দাঙিয়ে দিওঁ। বুঢ়াৰ অৱস্থা ঠিক নহয়, আল্ট্ৰাচাউণ্ড কৰি চাব লাগিব ভালকে। কি কয়নো ছাৰ, মনটো একদম বেয়া লাগি গ'ল মোৰ। এতিয়া মন বেয়া কৰি লাভ নাই, ৰিপৰ্ট গিলা চাব লাগিব, চাই পেলাইহে মই ক'ব পাৰিম ইয়াৰ কি হৈছে। দিয়ক চাওক। টমি, জল্দি এইফালে আছোন। ছাৰ কওক, কিয় মাতছি? এই কুকুৰক লৈ যা, তাৰ আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো জল্দি লৈ আনচোন। অ'কে ছাৰ। এই কুকুৰ দুখ পাইছো মই, দে লৈ যা, টানি লৈ যা সেনকে তাক। হ'ব দিয়ক ছাৰ। ছাৰ, মোৰ ভয়ে লাগবা ধৰছি। ভয় কৰি লাভ নাই, এতিয়া ৰিপৰ্টটো আহক ৰ, তাৰপিছত মই চাই পেলাই কম কি হৈছে তাৰ। হ'ব দিয়ক ছাৰ। ইটো দেখছো প্ৰব্লেমটো গহীনে পাইছো, মাৰাই যাব নেকি কুকুৰে। মোৰ একো হোৱা নাই দে। চুপচাপ থাক, হাল্লা নকৰবি। ছাৰ লওক এইটো ৰিপৰ্টটো। দি চেচ দে ঘণ্টাই। ছাৰ, কিনো হৈছে ৰিপৰ্টত? ৰিপৰ্ট মানে বেয়াতকেও বেয়া আৰু। কিনো কয় ছাৰ? ইয়াৰ লিভাৰ মাল খাওঁতে পুৰা পুৰি পেলাই একদম ছাই হৈ গৈছে। এতিয়া ঠিক কৰিব পাৰিব নাই? মই ঠিক কৰবা নোৱাৰো, বাহিৰত নিব লাগিব তই। কিনো কয় ছাৰ? কিমান টকা মান যাব? 50 লাখ মান। ছাৰ, মই 50 লাখ কৰ পৰা আনিম? সেইটো নাজনো, যদি চিকিৎসা নকৰা সি মাৰা যাব বেছি দিন নাই, 2 দিনৰ ভিতৰত সি মাৰা যাব। এইটো দেখিছো মানে বুঢ়াক মানে হেৰাব লাগিব মই। একো নাই, যা যিকেইদিন থাকবা দি তাক, আৰু মাল খাবা দিবি তাক। মোৰ একো নাই, অলপ মাল খাব লাগে মই। কুকুৰ তোৰ কাৰণে মই মৰি আছো, বল তই ঘৰত। মোক ঘৰ নে যা, ইয়াৰ কথা মাথা মাৰি আৰু। ছাৰ, ঠিকে কৈছে, যিকেইদিন থাকে ঘৰতে মই থাক আৰু খাওক সি। সেই বুলি তইও বিজনেছটো বাদ দিবি আৰু। হ'ব দিয়ক ছাৰ। কুকুৰ বল আৰু খাবি, বল ঘৰত যায় তই। লৈ যা তাক। পাইছি নহয় তাৰ লিভাৰ পুৰি ছাই হৈ গৈছে, তাৰ পেট নিবিষে হ'ব কি তাৰ? কি হ'ল ডক্তৰে কি ক'লা? কিনো কব আৰু, ইয়াৰ বোলে অৱস্থাই নাই বোলে, বাচি নাথাকে বোলে। ইয়াৰ বোলে মাল খাওঁতে বোলে লিভাৰটো পুৰি গৈছে, পুৰি বোলে ছাই হৈ গৈছে। এতিয়া বেলেগ লিভাৰ লগাব লাগিলেও মানে বহুত টকাৰ খৰচ, সেইখিনি আমি কৰিব নোৱাৰো আৰু। সেইকাৰণে আৰু যিকেইদিন বাচি থাকে ঘৰতে বাচি থাকক আৰু। বহুত বেয়া লাগিল দেই শুনি পেলাই। লাভ নাই এইবিলাকৰ কাৰণে বেয়া লাগে, কিমান মাল খাই, ইমান তথাপি নুশুনে নহয়। দে আহি থাকো দে, খবৰ ল'ব যাবি। কালি তথাপিতো ডক্তৰ তাত লৈ যাম, কিজানি অলপ সহায় কৰে। দে যাওঁ দে আমি। দে যা। নহব, এনেকে থাকলে নহব, কিবা এটা মই কৰবা লাগব। মই এনেকে আমাৰ গাঁৱত সাধাৰণ লিভাৰৰ কাৰণে মানুহ এটাক মই মৰব দিবা নোৱাৰো। এই কুকুৰৰ আৰু কি হ'ল? ময়ো ভেকেও হয়, ডক্তৰে পাত্তা নাপাব মোক। এই কুকুৰ, কি হলে তোৰ আৰু? এনেকে সাধাৰণ লিভাৰৰ কাৰণে মোৰ গাঁৱৰ কাকো মৰব দিবা নোৱাৰো। পিছে কি কৰবি তই? সেইগিলা সময়ত গম পাবি, এতিয়া মই যাই থাকো ৰ। কুকুৰ, তোৰ মাথাত তার এডাল সঁচাকে চিঙা। এইবাৰ এখানৰ কিবা নাটক আৰম্ভ কৰব সি। একবাৰ চাইণ্টিষ্ট নহৈছিল সি, কলগছ দি এৰপ্লেন চলাইছি। এই তার চিঙালত থাকবা নৰি ঘণ্টা। ডক্তৰে কৰবা নৰা কাম বোলে সি কৰব কুকুৰে। কিবা এটা হলে কৰবাই লাগব মই। ভাব ভেকো ভাব। কুকুৰে কিবা যে কৈছো শুনছা না তই? সেই ঘণ্টা তই অলপ শান্তি নাই, কিবা এটা ভাবি আছো, তই ফটককে ডিষ্টাৰ্ব দি দিয়া। তোক চোৱাবাৰ নিৰ্কুব লাগে নেকি? কি হ'ল জল্দি ক। তই পুৱাই কি কৈছো, মামেৰে এটা আহিব, জল্দি অকমান ব্ৰইলাৰ লৈ আন। হ'ব দে, যাওঁ দে। জল্দি যা। ঘণ্টা ইমান ডাঙৰ কথা এটা ভাবি আছো মই, ফটককে ডিষ্টাৰ্বটো দিয়ে। ৰ আহি গৈছে আইডিয়া মোৰ।
কিন্তু মানুহৰ লিভাৰতকে ব্ৰইলাৰৰ লিভাৰটো অলপ সৰু হ'ব। একো নাই দেখে দি জৰে জৰে বনাই ল'ম দে কিবা কৰি। মই এইবাৰ দেখাই দিম ব্ৰইলাৰৰ লিভাৰতে যে মানুহ বাচি থাকিব পাৰে। ফেকো হয় মই ফেকো। চকুত নিংনি পাৰা গাঁৱত সাধাৰণ লিভাৰৰ কাৰণে মানুহ মৰবা দিম। ঘণ্টা 1 কেজিমান লিভাৰ লৈ আনো কিয়ে ভেকো আজি ৰাতিপুৱাই পুৱাই ঘৰত কোনোবা আলহী চালহী আহিব নেকি? মামাহঁত আহিব। দে আধা কেজি ব্ৰইলাৰ দিছোন। আৰু এটা কাম কৰবি 1 কেজি লিভাৰ এক্সট্ৰাকে দিবি। লিভাৰগিলা পিচ পিচ কৰি নেদবি, ডাইৰেক্ট দিবি। বাপ্পা বেলেগ দিনা দেখোন লিভাৰখিনি এৰিহে থৈ যায়, তই বোলে নাখায়ে দেখবা নৰা। মই নাখালো কি হ'ল, এই লিভাৰেদি যে মানুহ এজনৰ জীৱন বাচব। হা মানে 1 কেজি লিভাৰ এনে লোৱা নাই মই। আমাৰ গাঁৱৰে এজন মানুহ লিভাৰ নোহোৱা হৈ গৈছে, গম পাইছা? মাল খাই খাই একদম নোহোৱা হৈ গৈছে। সেইকাৰণে ব্ৰইলাৰৰ লিভাৰ তাত লগাই দিম। মানে মই নহয় দেচোন, ডক্তৰে লগাই দিব আৰু মই লৈ যাম আৰু। তই পাগলা চাগলা হলি নেকি নে তই? ক'ত মানুহ তাত তই ব্ৰইলাৰৰ লিভাৰ লগয়ে? এই কথা ভালকে কবি, মই ভেকো হয় গম পাইছা? ডক্তৰ ভেকো বুলি কয় হবি কেইদিন পিছত মোক চবে। চাই থাকবি গম পাবি, আমাৰ গাঁৱৰে নামটো নকওঁ। চবফালে গাঁৱত এটাই কথা হব, ডক্তৰ ভেকই কি কৰি দেখালাক। এতিয়া মোৰ সময় নাই, জল্দি জল্দি দি। কালিয়ে যাব লাগব মই মেডিকেলত। দি আছো ঘণ্টা কুকুৰে সঁচাকে পাগলে হয়। ব্ৰইলাৰৰ লিভাৰ লগাই সি মানুহৰ তাত। সেই আমাৰ নিংনি পাৰে গাঁৱৰ এইটো যে কি পাগল জন্ম পাইছে নহয়। দে জল্দি দি। মই মৰিলো। মই বিষত থাকিব পৰা নাই। ছাৰ কিবা এটা কৰক হে। নাই দে উপায় নাই আৰু, তাক মই বাচাব নোৱাৰিম দে। লিভাৰৰ যোগাৰ হলি পাৰলো হয় মই। এনেকে মোৰ চকুৰ আগত মোৰ মানুহজন গুচি যাব, মই থাকিব পৰা নাই দুখত। এটাৰ ভগৱানে যি কৰে আৰু সেয়ে হ'ব দে। কিবাকে মানুহটো ভাল হৈ গলে। আজি ক'ত পলবি তই? চালা মোৰ কৰবিত তই লাইন মাৰবা যা। তই চা দে ভাইহাত, মই এটা বিৰাট ডাঙৰ কামত যাবা ওলছো। আজি সময়ত মই মেডিকেল যাই নাপাওঁ, মানুহ এটা জীৱন শেষ হ'ব গম পাইছা না? তোৰ সেইবিলাক নাটক তোক মই মাৰিমেই আজি। সিদিনা ফোনত তই বম গালি দিছিলি দেখোন মোক। তই বোলে গাঁৱত ডন বোলে। ভাই আজি যাবা দি, পিছত মাৰবি দে। পিছত মাৰিম কি চাই আছা? মাৰ ইয়াক জল্দি দাউৰাই ভাল ভাইহাত, তহঁতক সঁচা কৈছো, মই মেডিকেল যাবা লাগে। মানুহ এটা মৃত্যুৰ লগত যুঁজি আছে, এৰি দি মোক। চুপ একদম চুপ। তই মোক ফোন কৰি দম দিছিলি, মোৰ কৰবিত তই ফোন কৰা। আল্লাহ কুকুৰাতে বুজি নাপাল। ধৰ তাক। এই কুকুৰ ক'ত দাচ্ছ তই? ঘণ্টা ইমান জোৰে পেটত লাত মাৰি থৈ গৈছে কুকুৰে। সুদাই নেৰু তো লগে তুলিবাৰ আৰু তাত লগে দিয়ক জল্দি জল্দি। ক'ৰ পৰা আনলি তই লিভাৰ? ক'ত কুকুৰ চুকুৰৰ লিভাৰ আনছা নেকি তই এইটো? এই নহয় ছাৰ, আপুনি লগে চাওক না। ক'বা নছো দে আৰু। ছাৰ হ'ব দিয়ক না, লগাই দিয়ক না। লগে চাং কুকুৰে দেখোন এনেও নাবাচে দেখোন। এই ছাৰ কি নাবাচা কথা কয়, লগে চাওক না আগত। লগে আছো, যা তহঁতে বাহিৰত যা। হ'ব দিয়ক। জালা বহুত ধন্যবাদ, তই যে মোক ইমানখিনি সহায় কৰিলি। মই দেখাৰ পিছত সাধাৰণ লিভাৰৰ কাৰণে তোৰ গিৰেৰে মৰব। হ'ব যা, লিভাৰ মাষ্টাৰ বাহিৰত যা। এনেই মচনৰ লিভাৰ দেখোন এইটো। কোনটা লগাই চাং মানুহটো এতিয়া ভাল পাইছা না নাই তই? পাইছো দে, আগতকৈ ভাল পাইছো। মই লগে দিব লাগে লগে দিছো দেই, কিন্তু কিমান দিন বাচি থাকে কি থাকে মই নাজানো কিন্তু একো। নাই, মোৰ বিশ্বাস আছে ভেকৰ ওপৰত। ভেকচিনে এতিয়া ভাল পাই গৈছে লগালগ। আপুনি সেই দেখোন মৰিব বুলি কৈছিলে সি। দেখিছে ভেকৈ কি কাম কৰি দিলে। মই গাঁৱত চবকে কম, আজিৰ পৰা আমাৰ মেইন ডক্তৰ ভেকো। দে হ'ব দে। মই আছো দে সদায় তহঁতৰ লগত। হ'ব দিয়ক ছাৰ। আৰু তই তালৈ মই মৰিম বুলি কৈছিলি, দেখিছ আমাৰ গাঁৱৰ ভেকৈ মোক বচাই দিলে। যা হ'ব যা, পিছত কিবা হলি মোক একো নকবি। হ'ব দে, তইতো মৰিব দিছিলি মোক। ডাক্তৰ বাবু, আপুনি মোক বচাই দিলে, বহুত ধন্যবাদ। মই গাঁৱত চবকে কৈ দিম দিয়ক। হ'ব দে, টেনচন নলবি, মই আছো বল। কিহৰ বা লিভাৰ আনছি সেদালি কুকুৰ নে কিহৰে ঠিক নাই। পিছত মৰে কি হয়, মোৰ একো সেই নাই। কুকুৰে বোলে লগে দিয়া ললে ভালো পালা। কি হল? আগতে পকৈ দিছোন, কণী ওলাই গল এটা। জল্দি বাহিৰত আছোন। কি হলনো? ক'ৰ পৰা আনিলি কণী? এই কণী অনা নাই মই, হাগুতে ওলাইছে এইটো কণী আজি। একেবাৰে ফাটো ফাটো হৈ গৈছে মোৰ। এই কিনো কয় মানুহটো, সঁচাকে নেকি? ধেমালি কৰছ? মই কিনে ধেমালি কৰিম আৰু। ইমান দুখ পাইছো ওলাওতে, আগা চাকা একো নোলালে, অকল কণীটো ওলাইছে। এই মানুহটো কিনো হল? ডক্তৰক দেখাব লাগিব পিছে। দেচোন আৰু কেইদিনমান চাই লওঁ দে। হ'ব দে, বল ভিতৰত বল। কণীটো কি কৰিমনো পিছে? কি কৰিবি? পেলাই দে, নহলে কি তোক ভাজি দিব লাগিব নেকি? দে হ'ব দে, বল। বন্ধুসকল, অকস্মাত ওলাই আহিলো দিয়ক মই। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পালা লাইকটো দিব, চেনেলটো ছাবস্ক্ৰাইবটো কৰিব। নেক্সট পাৰ্ট কালি পাব দিয়ক। আজিতো দেখলাই বুঢ়া দেখোন কণীয়ে ওলাই গেল। বাকী কালি গম পাব দিয়ক। বাই বাই।